CIDৰ হাতত জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট SIT আজি লাভ কৰিলে ভিছেৰা ৰিপৰ্ট CIDয়ে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিব সেই ৰিপৰ্টখন পোহৰলৈ আহিব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য নতুন দিল্লীত সম্পন্ন হৈছিল এই ভিছেৰা পৰীক্ষা বা ভিছেৰা টেষ্ট আৰু 10 অক্টোবৰতে ওলোৱাৰ কথা আছিল জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট কিন্তু ৰিপৰ্ট লাভ কৰাৰ পিছতেই তদন্ত প্ৰক্ৰিয়াত অধিক ক্ষিপ্ৰতা আহিব বুলি সকলোৱে আশা কৰা হৈছে জুবিন গাৰ্গৰ 19 সেপ্টেম্বৰৰ দিনটোত যেতিয়া মৃত্যু হৈছিল সিংগাপুৰৰ সাগৰ পৃষ্ঠত তেতিয়া জুবিন গাৰ্গৰ দেহৰ কিছু অংশ নীলা পৰি যোৱা বুলি শেখৰ জ্যোতি গোস্বামীয়ে সাংবাদিকৰ আগত উল্লেখ কৰিছিল সেই ঘটনাটোক লৈ তীব্ৰ ৰহস্যৰ সৃষ্টি হোৱাৰ সময়তে শেখৰ জ্যোতি গোস্বামীক যেতিয়া SITয়ে জেৰা কৰিছিল সেই সময়ত জুবিন গাৰ্গক বিহিদি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই হত্যা কৰা বুলি এক ভাবিব নোৱাৰা অভিযোগ উত্থাপন কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে তাৰ পিছতেই ৰাইজৰ দাবীত যেহেতু জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনটোৰ পুৱাৰ ভাগত দ্বিতীয়বাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল সেই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত দিল্লীলৈ এটা স্যাম্পল পঠোৱা হৈছিল যে জুবিন গাৰ্গৰ দেহত সঁচাকৈয়ে বিষক্ৰিয়া হৈছিল নেকি জুবিন গাৰ্গ বিষক্ৰিয়াৰ ফলত মৃত্যুৰ দিশলৈ গতি কৰিছিল নেকি এই ধৰণৰ কথা বতৰাবোৰ পোহৰলৈ আনিবৰ বাবে এটা বিশেষ স্যাম্পল দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল সচৰাচৰ এই স্যাম্পলটোৰ পৰীক্ষা নিৰীক্ষা কৰি ৰিপৰ্ট আহিবৰ বাবে যথেষ্ট সময় লাগে 15 দিন 20 দিন এমাহ ডেৰ মাহ পৰ্যন্ত সময়ৰ প্ৰয়োজন কিন্তু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত যেহেতু গোটেই প্ৰক্ৰিয়াটো হৈছিল গতিকে সেই ৰিপৰ্টটো অতি সোনকালে অৰ্থাৎ চৰকাৰে কোৱাৰ মতেই 10 অক্টোবৰৰ দিনটোতে CIDয়ে লাভ কৰিছে ইতিমধ্যে সেই ৰিপৰ্ট আহি CIDৰ হাতত পৰিছে আৰু সেই ভিছেৰা ৰিপৰ্টটো আজি CIDয়ে মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰিব বুলি জানিব পৰা গৈছে সেই ৰিপৰ্টটোত কি আছে সেয়া এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন সেই ৰিপৰ্টটোত কি তথ্য লাভ কৰিছে সেই ৰিপৰ্টটোত কি তথ্য পোহৰলৈ আহিছে সেয়া অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বিবেচিত হৈছে এই ৰিপৰ্টটো যেহেতু দিল্লীত সম্পন্ন হৈছে পৰীক্ষাটো দিল্লীত যেহেতু সম্পন্ন কৰা হৈছে গতিকে তাতো বিভিন্ন বিশেষজ্ঞৰ মতে বিভিন্ন খুঁটিনাটি ৰৈ যোৱাৰ এটা কাৰণেই সম্ভাৱনা আছে কাৰণ সিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল তাৰ পৰা 2টা দিনৰ পিছত মৃতদেহ ঘৰলৈ অনা হৈছিল তাৰ পিছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে 2টা দিন ৰখা হৈছিল প্ৰায় 5 দিনৰ পিছতহে জুবিন গাৰ্গৰ মৃত্যুৰ 5 দিনৰ পিছতহে জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল আৰু তেওঁৰ সেই এটা শৰীৰৰ এটা স্যাম্পল বিষক্ৰিয়াৰ পৰীক্ষাৰ বাবে দিল্লীলৈ পঠোৱা হৈছিল গতিকে ইমান দিনৰ পিছত যেটো পৰীক্ষা সম্পন্ন হ'ল সেই পৰীক্ষাটোত সঠিক ফলাফল আহিব নে নাহে বুলিও বিভিন্নজনে বিভিন্ন মাধ্যমত প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে সেয়া লাগে যিয়ে নহওক ইতিমধ্যে ভিছেৰা ৰিপৰ্ট আহিছে আৰু সেই ভিছেৰা ৰিপৰ্ট আজি SITয়ে মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰিব বুলি জানিব পৰা গৈছে কাৰণ তেওঁলোকে ইতিমধ্যে সেই ৰিপৰ্ট লাভ কৰিছে এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ আপোনালোকক লাইভত লৈ গৈছো মিতালী কোঁৱৰ বহু প্ৰত্যাশিত জুবিন গাৰ্গৰ যি ভিছেৰা ৰিপৰ্ট সেই ভিছেৰা ৰিপৰ্ট ইতিমধ্যে আহিছে আৰু সেই ৰিপৰ্টটোত কি আছে এতিয়া তাৰ ওপৰতে সকলোৰে দৃষ্টি আছে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ কৰি ৰাখিছে সকলোৱে হেতু জানিব বিচাৰিছে আজি মুখ্যমন্ত্ৰীগৰাকীৰ হাতত সেই ৰিপৰ্ট অৰ্পণ কৰা হ'ব গোটেই বিষয়টো মই আপোনাৰ পৰা জানিব বিচাৰিছো হয় ৰাজদীপ অধীৰ আগ্ৰহেৰে ৰাজ্যবাসীয়ে ইতিমধ্যে ৰৈ আছে যে এই ৰিপৰ্টত কি আছে আৰু আমিও অধীৰ আগ্ৰহেৰে ৰৈ আছো যে এই ৰিপৰ্ট ৰাজহুৱা হ'বনে নহয় কাৰণ পূৰ্বে যি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাৰণ GMCHত কৰা হৈছিল আৰু তাৰ আগতে যেহেতু সিংগাপুৰত কৰা হৈছিল কিন্তু সেই যি ৰিপৰ্ট সেই ৰিপৰ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে সেয়া ৰাজহুৱা কৰিব নোৱাৰি আৰু যাৰ বাবে তেওঁলোকে এই যি ৰিপৰ্ট আছিল সেই ৰিপৰ্ট ৰাজহুৱা নকৰিলে এতিয়া আহিলে যে ভিছেৰা ৰিপৰ্ট যেহেতু আহি পাইছেহি দিল্লীৰ পৰা কালি অনা হৈছে আৰু সেই অনাৰ পিছতে SITৰ হাতত যেহেতু অৰ্পণ কৰা হ'ব SITয়েও পাইছে ইতিমধ্যে আৰু SITয়ে গোটেই বিষয়খিনি চাব আৰু তাৰ পিছতেই যেহেতু মুখ্যমন্ত্ৰীগৰাকীক এই যে ৰিপৰ্ট অৰ্পণ কৰিব আৰু আজি ৰিপৰ্ট
অৰ্পণ কৰাৰ সময় হয়তো এতিয়ালৈকে তেওঁলোকে নিৰ্দিষ্ট কৰা নাই, কিন্তু আমি সেই সকলোখিনি দেখুৱাবলৈ বা জনাবলৈ যত্ন কৰিম, কাৰণ যিসকল বিষয়া সেই বিষয়াসকল আহিলে আমি সকলোখিনি সুধি তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম। এতিয়া কথা হ'ল যে এই ৰিপৰ্টত কি আছে, কাৰণ এই ৰিপৰ্টটো ৰাজহুৱা কৰিব পাৰিব নে নোৱাৰে সেয়া এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিছে। এতিয়া কথা হ'ল যে ৰিমাণ্ড ৰিপৰ্টত যি উল্লেখ কৰিছিল, কাৰণ সেই ৰিমাণ্ড ৰিপৰ্টত ভাষ্য লিপিবদ্ধ কৰিছিল আৰক্ষীয়ে। শেখৰজ্যোতি গোস্বামীয়ে কৈছিল যে বিষ পান কৰোৱা হৈছিল, সেয়া হৈছিল ৰিমাণ্ড ৰিপৰ্টত উল্লেখ আছিল, যিহেতু তেওঁ জেৰাত সেই কথা উল্লেখ কৰিছিল। আৰু সেই যে বিষ পান কৰোৱাইছিল বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছিল, এই সন্দেহ প্ৰকাশ কৰাৰ পিছতে কিন্তু এতিয়া মানুহৰ মন মগজুত সকলো সোমাই গৈছে যে জুবিন গাৰ্গক সিদ্ধাৰ্থই ক'ৰবাত আচলতে এই বিষজাতীয় বস্তু খোৱালে নেকি, তেনেকুৱা ধৰণৰ সন্দেহ প্ৰকাশ হৈছে। কাৰণ সেই কথা তেওঁ নিজেই কৈছিল, সিদ্ধাৰ্থই কৈছিল জেৰাত যে শ্যামকানু মহন্তক সিদ্ধাৰ্থই পৰিকল্পনা কৰি বিষ পান কৰোৱাব পাৰে, কৰাইছিল বুলি কোৱা নাছিল, কিন্তু কৰোৱাব পাৰে। আৰু সেই ৰিমাণ্ড ৰিপৰ্ট যেতিয়া বাহিৰ হৈছিল তাৰ পিছতে চৌপাশে আচলতে হাহাকাৰ সৃষ্টি হৈছিল আৰু অধীৰ আগ্ৰহেৰে প্ৰত্যেকগৰাকী লোকে সঁচাটো কি তাৰ বাবে ৰৈ আছিল। আৰু এই যি ৰিমাণ্ড ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি যি ভাষ্যখিনি পোহৰলৈ আহিছিল, তাৰ পিছতে এতিয়া এই যি বিচাৰা ৰিপৰ্ট, এই ৰিপৰ্টটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে। আৰু আজি যিহেতু মুখ্যমন্ত্ৰীগৰাকীক অৰ্পণ কৰিব, অৰ্পণ কৰাৰ পিছতেই তাৰ পিছতে নিৰ্দিষ্ট হ'ব যে আচলতে এই ৰাজহুৱা কৰিব নে নকৰে, সেই কথা পিছৰ কথা। কিন্তু এতিয়া সকলো লাগি আছে ন্যায়ৰ যুঁজত, আৰু ন্যায় লাগে সকলোকে, কাৰণ কালি নিশা আচলতে সকলোৰে বুকু বিষাইছে। গৰিমা গাৰ্গৰ যি কাকুতি মিনতি সমাধি ক্ষেত্ৰত গৈ তেওঁ যি কৈছে যে ন্যায় লাগে, তেওঁ সঁচাটো জানিব বিচাৰে প্ৰকৃততে হৈছিল কি। কাৰণ দিন বাগৰি গৈ আছে, আৰু দিন বাগৰি যোৱাৰ লগে লগে এই যি তদন্ত প্ৰক্ৰিয়া, এই তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হ'ব নেকি, প্ৰত্যেকগৰাকী লোকে আচলতে তেনেকুৱা সন্দেহ প্ৰকাশ কৰিছে। এতিয়া কথা হ'ল যে কেতিয়া গৰিমা গাৰ্গে এই ৰিপৰ্ট লাভ কৰিব, তেওঁ কেতিয়া চাবলৈ পাব, তেওঁ কেতিয়া আচলতে নিজেই নিজৰ চকুৰে চাই তেওঁ গম পাব যে কি কাৰণে আচলতে জুবিন গাৰ্গৰ এই মৃত্যু হ'বলৈ পালে। গতিকে অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰাজ্যবাসী, ৰৈ আছে দেশবাসী, ৰৈ আছে যে ন্যায়ৰ এই যি যুঁজখন, এই যুঁজখন আচলতে সোনকালে হওক, তেওঁ ন্যায় পাব লাগিব। গতিকে আজিৰ তাৰিখত ৰিপৰ্টটো আটাইতকৈ ডাঙৰ কথা, যিটো সন্দেহ কৰি থকা হৈছিল, এই সন্দেহ কৰি থকা বিষয়টো স্পষ্ট যি ৰিপৰ্ট, এই ৰিপৰ্টটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে। যদিও সন্দেহবশতঃ বিষ পান কৰোৱা হৈছিল নেকি এনেধৰণৰ সন্দেহ প্ৰকাশ হৈছিল, এই ৰিপৰ্টৰ পিছত সম্পূৰ্ণখিনি তথ্য পোহৰলৈ আহিব। আৰু এনেধৰণে আচলতে এগৰাকী ব্যক্তিক নি তেওঁলোকে যিখিনি ভুল কৰিলে, তেওঁলোকৰ য'ত তেওঁক যেনেধৰণে চাব লাগিছিল প্ৰতিফাল নকৰিলে, এই দুখখিনি আচলতে চিৰজীৱন থাকি যাব সকলোৰে মনত। আৰু গ্ৰেপ্তাৰ কৰা হৈছে যদিও কিন্তু মানুহে তেওঁলোকৰ ওপৰত ক্ষোভ আছে, খং আছে, আৰু আদালতত তথ্য প্ৰমাণ লাগিব। আৰু এই যি ৰিপৰ্ট, এই ৰিপৰ্টটো তথ্য প্ৰমাণৰ ক্ষেত্ৰত সহায়ক হ'ব। তেনেধৰণে যিসকল তেওঁলোকৰ মুখৰ ভাষ্য, সেই ভাষ্যসমূহেও আচলতে আদালতত এই যি যুঁজ, এই যুঁজখন চলাই নিয়াত ক'ৰবাত সহায় হ'ব। গতিকে তথ্য প্ৰমাণ লাগিব। এতিয়া কথা আহিছে যে ছিংগাপুৰৰ যিসকল প্ৰৱাসী অসমীয়া, সেইসকল আহি ইয়াত ভাষ্য দিব লাগে, বিশেষকৈ তেওঁলোকে তাতো জেৰাৰ সন্মুখীন হৈছে। কালি সেই কথা পোহৰলৈ আহিছে, কাৰণ কালি সুস্মিতা গোস্বামীৰ পিতৃয়ে সেই কথা আমাক অৱগত কৰিছে যে ছিংগাপুৰ আৰক্ষীয়েও তেওঁলোকক সোধা পোছা কৰিছে, তেওঁলোকৰ যিসমূহ ভিডিঅ', সেই ভিডিঅ' ক্লিপসমূহ লৈছে, তেওঁলোকৰ যি তথ্য, মোবাইল ফোন বা তেনেকুৱা সকলোখিনি জব্দ কৰিছে। গতিকে সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছে যে সেইসকল লোকো আহক, ইয়াত আচলতে তেওঁলোকে ভাষ্য প্ৰদান কৰক।